মেলা শিশুবাণী প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা সুকলমে অসমৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হৈ যায়। এই ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষকে আমাক সহায় সহযোগ কৰি অনুষ্ঠানটি সুকলমে সমাপ্ত হোৱাত সহায় কৰিলে সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে মই প্ৰথমতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক নমস্কাৰ জনালোঁ যে সফলতা যেতিয়া আহে, যেতিয়া আমি পাছ কৰোঁ, তেতিয়া আমাৰ মনটো কেনেকুৱা লাগে? ভাল লাগে। নৱেম্বৰ মাহত ফলাফল ঘোষণা হ'ব। ডিচেম্বৰৰ কোনোবা এটা তাৰিখত আমি গুৱাহাটীলৈ যাব লাগে। মই আজি আশা ৰাখিলোঁ ৩৩গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৩৩গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে, গোটেই ৩৩গৰাকী ছাত্ৰ ছাত্ৰী গুৱাহাটীলৈ যাব। এইখিনিতে আমি উল্লেখ কৰিব লাগিব যে ৰংমেলা শিশুবাণী বৃত্তি পৰীক্ষা আজি ২১ বছৰত ভৰি দিলে। সম্পূৰ্ণ সাধাৰণ জ্ঞান ভিত্তিক আয়োজন কৰা ইংৰাজী আৰু অসমীয়া মাধ্যমৰ প্ৰথমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত এই পৰীক্ষাটি আজি অসমৰ প্ৰায় ৩৪টা কেন্দ্ৰত অনুষ্ঠিত হৈছে। ৰংমেলা শিশুবাণী প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষাৰ যিসকল সমন্বয়কে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে সহায় সহযোগ কৰি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। তাৰ পাছতে শিক্ষকসকলক বা অভিভাৱকসকলক তেওঁলোকৰ সন্তানটিক যে এনেধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে সেই বিষয়ে তেওঁলোকে কৰা মতামতৰ বাবেও আমি অশেষ ধন্যবাদ জনাই আজি অনুষ্ঠানটি পৰীক্ষাটি সফলতাৰে সমাপ্ত কৰাৰ কাৰণে পুনৰবাৰ আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰি নমস্কাৰ জনাইছোঁ। মানে এই পৰীক্ষাটোৰ বিষয়ে কি ক'ম, আৰু মই মোৰ ল'ৰাক মানে আজি ক্লাছ 8 পালে, ধৰক তেওঁ ক্লাছ 1 মানৰ পৰাই তেওঁ দি আছে সি, আৰু মোৰ ছোৱালীকো আনিছোঁ ক্লাছ 3 এতিয়া তাইও মানে তেতিয়াৰ পৰা পৰীক্ষাটো দি আছে। এই পৰীক্ষাটোৱে সিহঁতক বহুতখিনি সুবিধা কৰি দিছে। এতিয়া আশা কৰিছোঁ মানে মই মোৰ ছোৱালীয়ে দিছে এইবাৰ, মোৰ ছোৱালীক প্ৰত্যেক বছৰে মই ইয়ালৈ পৰীক্ষাটোত আনিবলৈ চেষ্টা। মোৰ ছোৱালীৰ নাম সৈয়দা দানিন ইছৰাত আমান। ভাল লাগিছে আজি ইমান বছৰে ৰংমেলা শিশুবাণী প্ৰতিভা সন্ধানী পৰীক্ষা হৈ আহিছে, আৰু এই বছৰো হৈছে আমাৰ প্ৰায় ২৫টা বছৰ সম্পূৰ্ণ হোৱাৰ পথত। খুবেই ভাল অনুভৱ। আজি শেহতীয়াকৈ ৩ বছৰমান ধৰি ময়ো জড়িত হৈ আছোঁ, আৰু আজি প্ৰথমবাৰৰ বাবে মই আমাৰ গুৱাহাটীৰ কেন্দ্ৰত বেলতলা কেন্দ্ৰত আহি মই নিৰীক্ষকৰ ভূমিকাত আছোঁ। খুব ভাল লাগিছে। মানে আচলতে এনেকুৱা এটা বন্ধৰ দিনত, দেওবাৰৰ দিনত এই শিশুখিনি ছাত্ৰ ছাত্ৰীখিনি যে ওলাই আহিছে এটা মানে এনেধৰণৰ এক পৰীক্ষাৰ বাবে বা নিজক পৰীক্ষা কৰিবলৈ, আৰু তাতোকৈ মই এই কৃতিত্ব দিছোঁ অভিভাৱকসকলক, কাৰণ অভিভাৱকসকলে শিশুক বা নিজৰ সন্তানক যে ইমানখিনি আগবঢ়াই দিছে। কাৰণ এতিয়া এনেকুৱা হৈছে সময়বোৰ মানুহ বেছিকৈ মনোৰঞ্জনৰ লগতহে জড়িত হৈ পৰিছে, আৰু আমাৰ এই পৰীক্ষা বা এনেধৰণৰ যি জ্ঞান চৰ্চা প্ৰজ্ঞা চৰ্চাৰ যি সাধনা তাৰ প্ৰতি কিছু অলপ কোনোবা ক্ষেত্ৰত আমি অলপ অৱহেলা কৰা যেন দেখিবলৈ পাইছোঁ। গতিকে এইটো অভিভাৱকৰ দায়িত্ব কৰ্তব্য। মোৰ ছোৱালী ক্লাছ 7ত পঢ়ে, এইবাৰ প্ৰথমবাৰ দিছে, আৰু SBOA পাব্লিক স্কুল। তো এইবাৰ মানে ভাল লাগিছে। আমি নিজেও এটা অকণি মেলৰ লগত জড়িত। মোৰ নাম একচুৱেলি জগতজ্যোতি বৰা। মই গুৱাহাটী BSc একাডেমীৰ ডাইৰেক্টৰ হয়। তো আমাৰ ইয়াতে আজি ৰংমেলা টেলেণ্ট চাৰ্চ গোটেই অল আছাম ভিত্তিত এটা এক্সাম হয়। শিশুসকলক বিভিন্ন ধৰণৰ এটা কম্পিটিটিভ GK কাৰেণ্ট এফেয়াৰ্ছকে আদি কৰি এনেকুৱা ধৰণৰ কুৱেশ্যন দি পেলাই তেওঁলোকে এটা খুব ধুনীয়াকৈ এটা পৰীক্ষা কণ্ডাক্ট কৰে গোটেই অল আছাম ভিত্তিত। আমি নলবাৰীৰ পৰা আহিছোঁ। ৰংমেলা টিভিৰ এই পৰীক্ষাটো এইবাৰ ইয়াত বেলতলাত হৈছে। প্ৰস্তুতি কৰিছে সি এনে কুইজবিলাক দি থাকে, অসম ভিত্তিত হোৱা কুইজবিলাক, বাকী আৰু সঁফুৰা বা জিজ্ঞাসা প্ৰতিভা সন্ধানী এইবিলাকো দি থাকে। প্ৰিপাৰেশ্যন কৰি আহিছে, নাজানো কেনেকুৱা হয়। এইবাৰ ফাৰ্ষ্ট এটেম্প হয় তাৰ। কোন জেগা তুমি? বজালি পাইছা ন? ঠিক আছে। নমস্কাৰ, মোৰ নাম জ্যোতিষ্মান ডেকা। মই আজি পৰীক্ষাটো দি বহুত ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন? নমস্কাৰ, মোৰ নাম সৈয়দা দানিন ইছৰাত আমান। মই ক্লাছ 2ত পঢ়োঁ। এই এক্সামটো দি পেলাই মোৰ বহুত ভাল লাগিলে। মোৰো ভাল লাগিছে। ভাল লাগিছে? আৰু দিবানে? কোন ক্লাছ তুমি এতিয়া? আচ্ছা আচ্ছা, বহুত ধন্যবাদ দেই। মই SBO স্কুলৰ পৰা আহিছোঁ। মোৰ নাম ৰাইনা বৰুৱা। ভাল লাগিছে পৰীক্ষাটো দি। এইবাৰ প্ৰথমবাৰ দিছোঁ, ভাল লাগিছে।
নমস্কাৰ, মোৰ নাম আনাফ হুছেইন। মই ইয়াতে প্ৰথমবাৰ আহিলোঁ। মই মাৰিয়াছ পাব্লিক স্কুলৰ পৰা হওঁ। মই এই প্ৰশ্নকেইটাকে ভালেই লাগিলে। কেনেকুৱা লাগিলে পৰীক্ষাটো দি? ভাল লাগিলে। কোন ক্লাছ তুমি? নমস্কাৰ, মোৰ নাম চৈয়দা ইছলাম আহিয়া আৰু মোৰ এই এক্সামটো দি বহুত ভাল লাগিলে। মোৰ নাম প্ৰিয়াংশু বিদেশ। মই 7ম শ্ৰেণীৰ ছাত্ৰ, 2ম শ্ৰেণীৰ বিদ্যালয়ত পৰীক্ষাটো আগতেও দিছিলোঁ।